মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ ফেচবুক লাইভটো চালে কিছুমান কথা স্পষ্টকৈ গম পায় যে তেখেতে যিখিনি কথা কৈ আছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ মানে তেখেতৰ কথাৰ পৰাই উমান পায় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী থকালৈ জুবিন গাৰ্গৰ মৃত্যুৰ মানে ৰহস্যজনক মৃত্যুৰ সঠিক তথ্য পোৱাটো মানে সম্ভৱ হৈ নপৰিব মানে জুবিন গাৰ্গে ন্যায় নাপায়। কথাটো হিমন্ত বিশ্ব শৰ্মাৰ লাইভৰ পৰাই স্পষ্ট হোৱা যেন লাগিছে, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান কথা কৈছে আজি যে শ্যাম কানু মহন্তৰ একাউণ্ট ফ্ৰিজ কৰা হৈছে। তেখেতে এইটো কথা কোৱা নাই যে কোন তাৰিখে তেখেতৰ একাউণ্ট ফ্ৰিজ কৰা হৈছে, কিমান দিন তেওঁৰ একাউণ্টটো চলাই থাকিবলৈ দিয়া হৈছে, সেইখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰা নাই। সেইখিনি কথা স্পষ্ট কৰিব লাগিছিল যে জুবিন গাৰ্গৰ হত্যা 19 তাৰিখে হৈছিল, আমি 20 তাৰিখে শ্যাম কানু মহন্তৰ একাউণ্ট ফ্ৰিজ কৰিছিলোঁ। তেনেকৈ যদি ক'লে হয় তেতিয়াহ'লে ভাল লাগিল হয়। কেই তাৰিখে ফ্ৰিজ কৰিছে সেইটো কথা তেখেতে স্পষ্ট কথা কওঁ। 6 দিনলৈকে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ মাত নাছিল শ্যাম কানু মহন্তৰ ওপৰত কি ক'ব লাগে কি নকয়। তেখেতে এনেকৈ কৈছে যে মাজতে দিল্লীত তেখেতে সিদ্ধাৰ্থ শৰ্মাক লগ পাইছিল যদিও তেখেতে ধৰি নানিলে। কিয় নানিলে? মানে কোনোবাই বাধা কৰিছে, আইনটো তেনেকৈ নচলে। সিদ্ধাৰ্থ শৰ্মাক তেতিয়াও তেওঁ ধৰিব আনিব পাৰিলে। গতিকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ধৰিবলৈ 13 দিন লাগি গ'ল। কিয়? শ্যাম কানু মহন্ত ডাঙৰীয়াই নিজে মেছেজ দেখি হিৰৰ দৰে কৈছে মই আহি আছোঁ। তাৰপিছতে অসম পুলিচে ধৰিব পাৰিছে। মই অসম পুলিচৰ দায়িত্বত বা কৰ্তব্যত তেখেতসকলৰ ওপৰত মোৰ কুৱেশ্যন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে। শ্যাম কানু মহন্তই কোৱাৰ পিছতে আপোনালোকে মানে তেখেতক ধৰিবলৈ সক্ষম হৈছে, তাৰ আগত আপোনালোকে নোৱাৰিলে। আপোনালোকে পূজাৰ ছুটি দিছিলে, 13 দিন লাগি গ'ল। সেইবিলাক কথা সকলোৱে দেখিছে, স্পষ্টকৈ বুজি উঠিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সেইকাৰণে সুধিছোঁ যে কোন তাৰিখে আপুনি একাউণ্ট ফ্ৰিজ কৰিছিলে সেই কথা স্পষ্ট কৰিব। কিমান দিন তেওঁক মুকলিকৈ ঘূৰিবলৈ দিয়া হৈছিলে, কিমান দিন তেওঁৰ ফোন নম্বৰটোত আপোনালোকে কিয় বন্ধ কৰি দিব নোৱাৰিলে বা আপুনি ফোন ট্ৰেচ কিয় কৰা নাছিলে, সেইবিলাক কথা আপোনালোকে কোৱা নাই। এটা কথা কি, আপোনালোকে বহুত এনেকুৱা হয় যে থানাৰ ভিতৰত কেতিয়াও কাকো লকআপৰ ফটো উঠিব নোৱাৰে বুলি কয়, কিন্তু আপোনালোকে ধুনীয়াকৈ মাৰ্কেটিং কৰাৰ কাৰণে দুটা ধুনীয়া ফটো উঠাই দিছে। তাৰপিছত বিভিন্ন ধৰণৰ পোষ্ট আহিছে, ফটো আহিছে, কিন্তু শ্যাম কানু মহন্তৰ পকেটত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিছোঁ, পকেটত এটা ফোন থকা দেখা পাইছোঁ, মানে ফোন থকাৰ এটা চিন দেখা যায়, সকলোৱে দেখা পাইছে। তাৰ কিন্তু উত্তৰ কোনো দিয়া নাই। আপুনি কৈছে যে অসম পুলিচৰ ওপৰত ভৰসা ৰাখিবলৈ অসম পুলিচে বিগত 5 বছৰ বহুত কৰিছে, মানে ঠিঙৰ পৰা আদি কৰি মানে বহুত ডাঙৰ কথা কৈছে যে ধৰ্ষণকাৰীও বাচি যাব পৰা নাই। অকল ঠিঙতে হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই মনত পেলাই দিব বিচাৰিছিলোঁ তিনিচুকীয়াৰ বৰডুবিত 13 বছৰীয়া এগৰাকী চাহ শ্ৰমিকৰ ছোৱালী এগৰাকী কিশোৰী এগৰাকী ধৰ্ষণ কৰা হৈছে, আৰু সেই অপবাদটো সহ্য কৰিব নোৱাৰি মাতৃয়ে কেইদিনমান পিছত বহাগ বিহুৰ দিনাখন মানে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছিল। আৰু এই ধৰ্ষণ কেছৰ লগত জড়িত ব্যক্তিগৰাকী ধৰ্ষণকাৰী কোন আছিল? বিজেপি দলৰ এগৰাকী নেতা আছিল। আৰু সেইকাৰণে আজিলৈকে সেই বিজেপি দলৰ নেতাগৰাকীক ধৰিব পৰা নাই। আৰু সেই ধৰ্ষণ মানে তিনিচুকীয়াৰ যে দামিনী প্ৰজাৰ মানে এই কেছটো ধৰ্ষণ কেছটোৰ পৰা কিন্তু এতিয়ালৈকে ন্যায় দিব পৰা নাই। সেই কথাও আপুনি স্পষ্ট কৰিব লাগিব। হয়, ঠিঙৰ কাণ্ডত আপোনালোকে ন্যায় দিছে, আমি ভাল পাইছোঁ। অকল ঠিঙতে কিয়, তিনিচুকীয়াৰ বৰডুবিৰ সেই কিশোৰীজনীও ন্যায় পাব লাগিছিল, এতিয়ালৈকে কিন্তু পোৱা নাই। সেইটো কথা স্পষ্ট। এনেকুৱা বহু ঘটনা আছে যিবোৰ ঘটনাত আপোনালোকৰ বিজেপি মন্ত্ৰী বিধায়কৰ বা বিজেপি নেতাৰ নাম সাঙুৰ খাই পৰে, তেতিয়া কিন্তু আপোনালোকে কিন্তু ন্যায় দিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।